হেল্ল' গাইজ, এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰীসকলৰ বাবে সেইবাৰে বহুত গুৰুত্বপূৰ্ণ বাতৰি, সেইবাৰে বহুত গুৰুত্বপূৰ্ণ ভাল খবৰ। ইমানেই নহয়, দিছপুৰৰ বিধায়কগৰাকীৰ পত্ৰত তো কি ভাল খবৰ দিলে আপোনালোকে শুনক। PM বন্দনা কৰা এগৰাকী চিকিৎসক প্ৰসংগ উত্থাপন কৰে বিধায়কগৰাকী। য'তে চাকৰি জীৱনৰ গ্ৰামাঞ্চলত এবছৰ চাকৰি কৰাটো বাধ্যতামূলক, তেনে সময়ত মাথোন গ্ৰামাঞ্চলত 2 মাহ চাকৰি কৰি GMC লৈ অহা বুলি গুৰুতৰ অভিযোগ বিধায়কগৰাকীৰ। যি কথা পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ অৱগত কৰিছিল অতুল বৰাই, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পিছে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰৰ পিছত পিতৃ মাতৃ বন্দনাৰ সময় আৰু চিকিৎসকগৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰে নাই, সেয়া হ'ব সময়ত লক্ষণীয়। মুখ্যমন্ত্ৰীৰ প্ৰেৰণ কৰা পত্ৰত দিছপুৰৰ বিধায়কগৰাকীৰ উল্লেখ প্ৰয়োজনত বছৰৰ শেষত অৰ্থাৎ 21 পৰা 30 ডিচেম্বৰলৈ জাৰকালীন বন্ধ ঘোষণাৰ আহ্বান বিধায়কগৰাকীৰ। উক্ত সময়ত বহু কেইদিন বন্ধ থাকে, সেয়ে দীঘলীয়া 10 দিন বন্ধ ঘোষণাৰ আহ্বান দিছপুৰৰ বিধায়কগৰাকীৰ। ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে জুলাইৰ গৰম বন্ধৰ 2-3 দিন বন্ধ হ্ৰাস কৰাৰ পৰামৰ্শ দিছপুৰৰ বিধায়কগৰাকীৰ। 2টা দিনত পিতৃ মাতৃ বন্দনাৰ সলনি ডিচেম্বৰৰ শেষত 10 দিনীয়া ছুটী ঘোষণা কৰক। ৰাজ্য চৰকাৰে পিতৃ মাতৃ বন্দনাক সমালোচনা দিছপুৰৰ বিধায়ক অতুল বৰাৰ। মুখ্যমন্ত্ৰীলৈ অতুল বৰাই লিখা পত্ৰত কি আছে আপোনালোকে শুনক। কাৰণ পিতৃ মাতৃ বন্দনাৰ বাবে 10 দিন ছুটী ঘোষণা কৰক, এইটো আহ্বান কৰিছে এই বিধায়ক অতুল বৰাই। কাৰণ অসমৰ কৰ্মচাৰীসকলৰ বাবে, ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইটো ক'লে, আৰু অসম চৰকাৰৰ যাতে এইটো ঘোষণা কৰে তাৰ বাবে সকলো আশা কৰিছোঁ মই। ভিডিঅ' চোৱাৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।